অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব 2024 নিৰ্বাচনত সিদ্ধান্ত ল'ব অগপই এই বিস্ফোৰক মন্তব্য অগপৰ ৰাজ্যিক উপসভাপতি জাভেদ ইছলামৰ নিৰ্বাচনত 80খন আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও মুকলি ঘোষণা অগপ নেতাগৰাকীৰ মানকাছাৰত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু এআইডিএফৰ বিৰুদ্ধেও সৰব হৈ পৰে জাভেদ ইছলাম অসমত এবাৰ মিত্ৰজোঁটৰ চৰকাৰ অহাটো 100% নিশ্চিত বুলি দাবী অগপ নেতাগৰাকীৰ মুখ্যমন্ত্রী কে হবে আমরা সিদ্ধান্ত নিব আর একটু বাড়তে লাগে আমাদের সিট এমএলএ আর একটু বাড়তে লাগে তাই 80টা আমরা লক্ষ্য রাখছি এবার 80টাতে আমরা প্রতিদ্বন্দ্বিতা করব আমরা চেষ্টা করব 80টা সিটে প্রতিদ্বন্দ্বিতা করা এটা আমরা সিদ্ধান্ত নিব মুখ্যমন্ত্রী কে হবে আমরা সিদ্ধান্ত নিব আর একটু বাড়তে লাগে আমাদের সিট এমএলএ আর একটু বাড়তে লাগে তাই 80টা আমরা লক্ষ্য রাখছি এবার 80টাতে আমরা প্রতিদ্বন্দ্বিতা করব আমরা চেষ্টা করব 80টা সিটে প্রতিদ্বন্দ্বিতা করা এটা আমার সিদ্ধান্ত কংগ্ৰেছী মানুহ বিশেষকৈ কংগ্ৰেছ একৰ ভিতৰত 99 জন কংগ্ৰেছ আজি স্বতঃস্ফূৰ্তভাৱে আন্তৰিকভাৱে আমাৰ লগত যোগদান কৰিছে আৰু তেওঁলোকে যি কথা কৈছে মোৰ যথেষ্ট ভাল লাগিছে যে বাকীখিনি যিমানখিনি এই জিপিত অইন পাৰ্টি আছে আমি সকলোকে আমাৰ পাৰ্টিত একেলগে আমি কাম কৰাৰ কাৰণে একেলগে কৰাই দিব ইয়াত কোনো বিপক্ষ দলৰ মানুহ ইয়াত নাৰাখিব কাৰণ এইবাৰ মোৰ প্ৰয়োজনীয় কথাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিছে বিগত 9 বছৰ হ'ল ইয়াত কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই ইয়াত যথেষ্ট কৰাপশ্যন দেখা গৈছে বিভিন্ন ক্ষেত্ৰত আজি HM ৰোডে হওক বা অইন ক্ষেত্ৰত হওক যিবিলাক মেইন কাম তাতো হাত দিব পৰা নাই কৰ্মসংস্থান নাই ইয়াত যিখিনি আশা কৰিছিল ন্যূনতম আশাও তেওঁলোকে ফুলফিল কৰিব পৰা নাই ফুল ফ্লেজেড এখন ডিষ্ট্ৰিক্ট মই কৰাই দিছিলোঁ মোৰ সময়ত ডিষ্ট্ৰিক্ট একো আগ নাবাঢ়িল মাটি বিক্ৰী কৰিল কিন্তু মাটি দিব নোৱাৰিল যাৰ ফলত আজি ফুল ফ্লেজেড ডিষ্ট্ৰিক্ট গঢ়ি উঠাব নোৱাৰিলে এই সকলোখিনি কথা উপলব্ধি কৰিলে চৰকাৰ বেছি প্ৰয়োজন হৈ গৈছে চৰকাৰমুখী হ'ব লাগিব চৰকাৰ আকৌ আমাৰ হ'ব তেওঁলোকে জাষ্ট খালি ইলেকশ্যনৰ সময়ত মিছা কথা কয় তাৰপিছত তেওঁলোকে ৰূপ চেঞ্জ কৰে গতিকে যিহেতু 100% অসমত চৰকাৰ আমাৰেই হ'ব অগপ দল অগপ বিজেপি মিত্ৰ দল